তৰিব কোন পৰিব ৰণত ফলাফললৈ অধীৰ অপেক্ষা আনন্দোৎসৱৰ বাবে সাজু শাসক বিৰোধী কোনে দখল কৰিব দিছপুৰৰ মছনদ নিৰ্বাচনী ফলাফল ঘোষণাৰ প্ৰাক্ষণত শাসক বিৰোধীৰ নেতা কৰ্মীৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা ইতিমধ্যে পৰ্যালোচনাৰ পাছত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰি থৈছে শাসক বিৰোধীয়ে দিনৰ 12 বজাৰ পাছত বাজপেয়ী ভৱনত আনন্দ উৎসৱ ৰাজ্যিক কাৰ্যালয়ৰ সমান্তৰালকৈ জিলা কাৰ্যালয়ত অনুষ্ঠিত হ'ব উৎসৱ আনন্দ উৎসৱ আয়োজনক লৈ সাজু ৰাজ্যিক বিজেপিৰ সভাপতি কাইলৈ আমি সাজু হৈছো আমাৰ দলৰ কাৰ্যালয়সমূহত আমাৰ এটা নিৰ্দিষ্ট যেতিয়া আমি এটা উমান পাম মোটামুটি ধৰক 11-12 মান বজাৰ ভিতৰত আমি এটা ট্ৰেইনটো প্ৰায় ছেট হৈ যাব 12 মান বজাৰ ভিতৰত গতিকে 12 মান বজাৰ পিছত আমি সমগ্ৰ অসমৰ কাৰ্যালয়সমূহত আমি আমাৰ কাৰ্যকৰ্তাসকলে গোটেইখিনি আমি আনন্দ উৎসৱ বা ৰাইজক ধন্যবাদ দিয়া ৰাইজৰ যি অকুণ্ঠ সমৰ্থন আশীৰ্বাদ সেই আশীৰ্বাদক আমি কেনেকৈ ধন্যবাদ দিব পাৰোঁ বা কেনেকৈ তেওঁলোকক আমি কৃতজ্ঞতা জনাব পাৰোঁ তাৰ কাৰণে আমি সাজু হৈছোঁ সজাই পৰাই তোলা হৈছে বিজেপিৰ অন্যতম সহযোগী দল অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয় এই কথাটো নিশ্চিত যে অসমত পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত NDA মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে অহাকাইলৈ দিনটোত আমাৰ প্ৰাৰ্থীসকলৰ কাউণ্টিং এজেণ্ট বা দলীয় যিটো আমাৰ ব্যৱস্থা থাকিব লাগে প্ৰাৰ্থীসকলৰে হওক বা দলীয়ভাৱে হওক এই ব্যৱস্থাখিনি আমাৰ সম্পূৰ্ণ কৰি তোলা হৈছে শাসকীয় পক্ষৰ প্ৰবল আত্মবিশ্বাসৰ বিপৰীতে পিছ পৰি ৰোৱা নাই বিৰোধীও বাজপেয়ী ভৱনৰ দৰে ৰাজীৱ ভৱনতো বিজয় উৎসৱ আয়োজনৰ লক্ষ্য কংগ্ৰেছৰ এনেতো জিকিম বুলি এটা মনত এটা আত্মবিশ্বাস আছে তথাপি যেহেতু কৰ্মকৰ্তাৰ লগত দলীয় কৰ্মকৰ্তাৰ লগত অতপ্ৰতভাৱে জড়িত হৈ থাকোঁ সেয়ে ভাল লাগিল এটা মনটো ভাল লাগিলে আৰু আশাবাদী হৈ আছোঁ বহুত ভাল হ'ব ফলাফল যিয়েই নহওক এনেদৰে এতিয়া নিৰ্বাচনী ফলাফল ঘোষণাক লৈ অধীৰ অপেক্ষাৰে ক্ষণ গণিছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই সকলোৰে আশা নিজৰ দলৰ চৰকাৰ হ'ব পিছে কোনে পাৰিব সেই হাঁহি সেয়াহে হ'ব লক্ষণীয় কেমেৰাত প্ৰভাস সিঙৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট